চিনাকি হলো হঠাতে আবেগেৰে অধীৰে মগন হলো দুয়োতে লাহে লাহে বয় উলাহৰে নৈ জীৱন এটি হয় আঘাতৰে ৰং বুকু ভেদি যায় সোঁৱৰণি হেৰুৱাই আহিনা ৰাবেলি মৰহা শেৱালি অতীতক সুঁৱৰি লিখি যাম কাহিনী আহিনা ৰাবেলি ঠিকনা বিচাৰি এন্ধাৰত নেউচি জিনিমেই ৰ'দালি পুৰণা ৰেকৰ্ড পাতিবোৰ খুলিলে নিশ্চয় কিবা নহয় কিবা ওলাব। অফিচাৰ সি আমাৰ পিছে পিছে এনেকৈ কিয় লাগি আছে মা? হেল্ল'। ময়ূৰী, তোমাক ইমেইল কৰি থৈছোঁ, এবাৰ চাবা। কাইলৈ তুমি অসমলৈ আহিবলৈ মই ফ্লাইটৰ টিকেট কৰি দিছোঁ। তুমি জিউক লৈ কালি অসমলৈ গুচি আহা। হঠাৎ? দেউতাই আমাক একেবাৰে US এৰি অসমত থাকিবলৈ কৈছে। কি কৰিব লাগে সেয়া পাছত ডিচিশ্যন ল'ম। তুমি মুঠতে ইয়াতে বেছি দিন থাকিম বুলিয়ে আহা। তুমি হঠাৎ এনেকুৱা সিদ্ধান্ত কিয় লোৱা? সেইবোৰ তোমাৰ জনাৰ দৰকাৰ নাই। তোমাক আহিবলৈ কৈছোঁ, তুমি গুচি আহা। এয়াৰপৰ্ট পাই ফোন কৰিবা। জিউ ক'ত? শুই গ'ল। তোমাৰ ফোনলৈ ৱেইট কৰি শুই গ'ল। জিউৰ কেয়াৰ ল'বা। গুড নাইট, শুই থাকা। বকুলিহঁতৰ ঘৰলৈ নিবলৈ মই মানা কৰিছিলোঁ দেউতাক। এই ইয়ালৈ আহি ক'ৰ কি কথাবোৰ কৈ থাকে। আমি বেছি দেৰি নকৰোঁ নেকি? সোনকালে ঘৰলৈ গৈ থাকোঁ। অঁ ঠিকে আছে, ৰ'বাচোন। অদিতি, ৰ'বাচোন। মই তোমালোকৰ টেনশ্যনৰ কথাটো জানো। কি কাৰণে তুমি বিয়া হোৱাৰ পাছৰে পৰা অনবৰতে টেনশ্যনত থাকা, সেই কথাটোও জানিলোঁ। আপুনি কি জনাৰ কথা কৈছে? তুমি দিগন্তৰ কথা কোৱা নাই জানো? দিগন্ত? অঁ, সেই সাংবাদিকজন আমাৰ ঘৰলৈ যে দেউতাক লগ কৰিবলৈ কৈছিল, তেওঁক মই চিনি পাইছোঁ। আচলতে তেওঁ মোক লগ পাই শিলঘাটৰ কথা সুধিছিল। শিলঘাট? তাৰমানে আপুনি মোৰ সকলো কথা জানে? অঁ জানো, কিন্তু সেইবোৰ কথা আমি ইয়াত নাপাতোঁ। ঘৰত ভালকৈ পাতিমগৈ। এতিয়া আমি যাব পাৰোঁ নেকি? যোৱা, ৰেডি হৈ লোৱা। কি ভাবি আছা? নাই, এই ৰাজৰ কথাকে ভাবি আছো। মইতো তোমাক আগতেই কৈছিলোঁ, সি ৰাজনীতি কৰা মানুহেই নহয়। একেবাৰে ধৈৰ্য নাই। সকলোবিলাক কাম কিবা নভবাই নিচিন্তাকৈ কৰে। মোৰ মতে তুমি তাক বিজনেছকে ভালকৈ কৰিবলৈ কোৱা। সিটো অসমত থাকিও বিজনেছ কৰিব পাৰে। সেইটো চিন্তা বাৰু মই কৰিম, কিন্তু নীৰৱ আৰু অদিতি দেখোন এতিয়াও আহি নাপালেহি। বোৱাৰীজনী ঘৰখনত নাথাকিলে ঘৰখন কিবা উদং উদং লাগে। তুমি এটা কাম কৰা,
অদিতিলৈ ফোন এটা কৰাচোন আৰু সোনকালে মাতি পঠিওৱা ৰাজৰ চিন্তাতে গোটেই দিনটোত তাহাঁ দুটালৈ এটা ফোনো কৰা নহ'ল ৰ'বা মই এতিয়া তালৈ ফোন এটা কৰোঁ কি হৈছে কান্দিছ কিয় মইতো তোমাক কৈছিলোৱে সঁচা কথাবোৰ এদিন পোহৰলৈ আহিব বুলি কি হ'ল কথাটো বুজাই কচোন ভালকৈ দিগন্ত দাই এখেতক সকলো কথা কৈ দিলে কি মই জানিছিলোঁ আন কোনো নহ'লেও ইয়ে কথাবোৰ উলিয়াব নীৰৱে কথাবোৰ গম পালে তেখেতে আমি কথা পাতি থকা শুনিলে ঘৰলৈ গৈ বোলে পাছত কথা পাতিব মোৰ লগত এইবোৰ মা মোৰ বৰ ভয় লাগিছে মই কি কৰোঁ ৰচোন ৰ নীৰৱে গম পালে কেতিয়া ক'ব নোৱাৰোঁ আৰে কথাবোৰ গম পায়ো ইমান সহজভাৱে লৈছেনে হা আগতে গম পালেতো সিটো কিবা সুধিলেওহেঁতেন আৰু হয়তো আজি ইয়ালৈ নাহিলেওহেঁতেন শিল ঘাটৰ কথা কৈছে দিগন্ত দাৰ কথা কৈছে কথাবোৰ গম নাপালে এইবোৰতো কেনেকৈ গম পাব তেতিয়াহ'লে সি হয়তো কথাবোৰ সহজভাৱে লৈছে সহজভাৱে লৈছে অঁ মই গম পাইছোঁ নীৰৱ আন ল'ৰাৰ দৰে নহয় সকলোবোৰ জানি শুনিও সি যেতিয়া কথাবোৰ সহজভাৱে লৈছে এতিয়াতো ভয়ৰ আন কোনো কাৰণেই নাই আন ল'ৰা হ'লে হয়তো ইমান পৰে চিন্তাত থাকিলেহেঁতেন অশান্তিত থাকিলেহেঁতেন কিন্তু নীৰৱেতো মাইনীৰ লগতো ধেমালি কৰি আছে মোৰ মতে নীৰৱে আগতেতো কি কয় তই জানি ল তাৰ পাছত তই সকলোবোৰ কথা ভালকৈ কবি কাৰণ নীৰৱে কথাবোৰ গম পাইছে যেতিয়া তই তাক নিজে নকলেও বেয়া হ'ব নহয় কথাটো মুঠতে নীৰৱে তোক গ্ৰহণ কৰিছে যেতিয়া এতিয়া আৰু আন কাৰো কথা ভাবি লাভ নাই কিন্তু মা এইবোৰ কথা মই কেনেকৈ ক'ম মোৰ জানো এইবোৰ কথা ক'বলৈ সাহস হ'ব তই যদি নোৱাৰ নীৰৱক মোৰ লগত কথা পাতিবলৈ কবি মই তাক সকলোবোৰ কথা ভালকৈ বুজাই ক'ম হেল্ল' অদিতি অঁ মা তোমালোক এতিয়াও আহি পোৱা নাই যে এয়া মা যাবলৈ ওলাইছোঁ মা দেউতাক এৰি আহিবই মন যোৱা নাই নেকি ওচৰ চুবুৰীয়াৰ ঘৰলৈ গ'লানে নাই গ'লোঁ দিনটো ভালকৈ গ'ল নহয় অঁ মা এতিয়া সোনকালে আহা সেইফালে দেউতাৰাই তোমাৰ কথা সুধি সুধি মোৰ কাণখন একেবাৰে ঘোলা কৰি দিছে তুমি নাথাকিলে বোলে ঘৰখন একেবাৰে উদং উদং লাগে হ'ব মা গৈয়ে আছোঁ আহা আহা সোনকালে আহা দেখিলি তোৰ সকলোৱে কিমান খিয়াল ৰাখে এয়াই হৈছে ভাল মানুহৰ লক্ষণ ভাল মানুহে তোৰ সঁচা কথাবোৰ জানিলেও সকলো বুজি পাব এতিয়া তই নিৰ্ভয়ে থাক পুৱা গধূলি সদায় ভগৱানৰ ওচৰত সেৱা সৎকাৰ কৰিবি তেওঁৱেই তোক আৰু আমাৰ ঘৰখনক সকলো অপায় অমংগলৰ পৰা ৰক্ষা কৰিব এতিয়া যাওঁ মা যা কি হ'ল এনেকৈ চাই আহিছা যে আপুনি যদি সকলো কথা জানেই মোক একো কোৱা নাছিল কিয় আপুনিতো মোক সুধিব পাৰিলে হয় আহিনা ৰাবেলি মৰহা খেৱালি আহিনা ৰাবেলি মৰহা খেৱালি অ ভিনদেউ এইবাৰ কিন্তু থকাকৈ আহিব লাগিব আজি কথা পাতি বহুত ভাল লাগিল পিছে তুমি আমাৰ ঘৰলৈ কেতিয়া যাবা তুমি আকৌ মাজে মাজে গৈ থাকিবা তেতিয়াহে তোমাৰ বাইৰৰ মনটো ভাল লাগি থাকিব চিয়ৰ যাম হেৰা হৈছে না তোমালোকৰ সোনকাল কৰা নীৰৱ ৰৈ আছে নহয় দেৰি হৈছে মাক জীয়েকৰ কথা শেষেই হোৱা নাই চাগে কিবা থাকিলে ফোনতো পাতিব পাৰিবা নহয় এতিয়া ওলাই আহা অদিতি আমি যাব পাৰোঁ ব'লক তেতিয়াহ'লে আমি আহিছোঁ বা আকৌ সোনকালে আহিবি দেই
অদিতি হ'ব দিয়া হ'ব 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 কি হ'ল এনেকৈ চাই আহিছা যে আপুনি যদি সকলো কথা জানেই মোক একো কোৱা নাছিল কিয় আপুনিতো মোক সুধিব পাৰিলে হয় কথাবোৰ সুধিবলৈ গোটেই জীৱনটোৱে আছে সুধিম কেতিয়াবা এতিয়াই সকলো সুধিব লাগিব বুলিতো কোনো কথা নাই আপোনাৰ যি সুধিব লগা আছে মোক এতিয়াই সুধি লওক এতিয়াই কিয় আন কাৰোবাৰ পৰা আপুনি কথাবোৰ জনাতকৈ ময়ে কওঁ তোমাৰ মনত আছেনে অদিতি বিয়াৰ আগতে তোমাৰ লগত এবাৰ কথা পাতোতে তুমি কৈছিলা যে তোমাৰ এটা অতীত আছে আৰু বিয়াৰ আগতে সেই অতীতৰ কথাটো জনাটো মোৰ কাৰণে দৰকাৰ মইতো আপোনাক তেতিয়াই কথাখিনি কৈ দিব বিচাৰিছিলোঁ আপুনিহে নুশুনিলে আজিও তোমাৰ অতীতৰ কথাটো জনাটো মোৰ কাৰণে দৰকাৰ বুলি মই নাভাবোঁ মানুহৰ জীৱনৰ অতীতত বহুত কথা থাকিব পাৰে মানুহ হিচাপে মানুহৰ ভাল পোৱা প্ৰেমৰ সম্পৰ্কও থাকিব পাৰে সেইটোনো কি ডাঙৰ কথা মই ভাবোঁ বৰ্তমানৰ পৰা তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা কিন্তু আপুনি ভবাৰ দৰে অতীতটো নহ'বওতো পাৰে নিজৰ অতীতৰ কথা ভাবি বৰ্তমানটো কিয় নষ্ট কৰিব খুজিছা মই আনৰ দৰে হ'ব নোখোজো তোমাৰ অতীতৰ কথাবোৰ খুচৰি মই তোমাক অশান্তি দিব নোখোজো অদিতি কেতিয়াবা তোমাৰ অতীতত হোৱা ঘটনাবোৰক লৈ মই যদি তোমাৰ লগত তৰ্ক কৰিম বুলি ভাবিছা তেতিয়াহ'লে ভুল ভাবিছা অদিতি মই তোমাক ভাল পাওঁ তুমি তোমাৰ অতীতৰ কথাক লৈ টেনশ্যনত থাকিলে মোৰ বেয়া লাগে অদিতি আচলতে দিগন্ত বৰা নামৰ সাংবাদিকজনক লগ পোৱা কথাটো হয় কিন্তু তেওঁ মোক তোমাৰ বিষয়ে একো কোৱা নাছিল ভৱিষ্যতত যদি তোমাৰ বিষয়ে মোক কোনোবাই কিবা কয় সেয়া মই কেতিয়াও বিশ্বাস নকৰোঁ কিন্তু অথনি ইমান সৰু কথা এটাক লৈ তুমি টেনশ্যনত থকাৰ কাৰণেহে মই কথাবোৰ তেনেকৈ কৈছিলোঁ কেনে পালা কি আচলতে মা আৰু তোমাক টেনশ্যনত দেখি মই অন্য কিবা এটা কথা বুলিহে ভাবিছিলোঁ মই ভাবিলোঁ কেনেবাকৈ যদি আমাৰ বিয়াখনত প্ৰয়োজনতকৈ যদি বেছি ধাৰ হৈছে তেনেহ'লে তুমি মোক ক'ব পাৰা যদি তেনেকুৱা কথা হয় মই সকলো দায়িত্ব ল'বলৈ প্ৰস্তুত তুমি কেৱল হাঁহি মাতি আনন্দেৰে থাকা মই যাতে তোমাক সকলো সুখ দিব পাৰোঁ তুমি সুখী হ'লেহে মই সুখত থাকিব পাৰিম ক'ত বিচাৰি পাম ক'ত বিচাৰি পাই মই নাজানো মুঠতে তাক বিচাৰি ইয়ালৈ আনি তাক ভালকৈ কথাবোৰ বুজাওক আহিনা ৰাবেলি মৰহা খেৱাৰী আহিনা ৰাবেলি মৰহা খেৱাৰী বন্ধুসকল আজি বহুদিনৰ মূৰত আমাৰ দলৰ জ্যেষ্ঠ নেতা অভিনৱ ফুকন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি তেখেতক সম্বৰ্ধনা জনাব আমাৰ দলৰ জ্যেষ্ঠ কৰ্মী ধ্ৰুৱজ্যোতি কলিতাদেৱে
এই বছৰৰ আজি আমাৰ দলৰ এইখন প্ৰথম কাৰ্যবাহী বৈঠক আৰু এই বৈঠকতে আমি অনাগত দিনত আহিবলগীয়া নিৰ্বাচনৰ প্ৰাকখনত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত অনুসৰি আমাৰ দলৰ নেতা কৰ্মীয়ে নিয়াৰিকৈ কামবিলাক কৰি যাব। মাননীয় প্ৰাক্তন সাংসদ অভিনৱ ফুকন ডাঙৰীয়াই আমাৰ দলটোৱে কৰিবলগীয়া কামবোৰৰ ভিতৰত পোনপ্ৰথমে কেনেধৰণৰ কৰ্ম আঁচনি ল'ম তাৰ বিষয়ে আমাক অৱগত কৰিলে আমি উপকৃত হ'ম। যদি কাৰো একো আপত্তি নাই তেনেহ'লে মই বহিয়ে কওঁ। হয় কওক। আজি ইয়াত উপস্থিত দলৰ সভাপতি প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৰ্গ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলে কৰিবলগীয়া কামসমূহৰ ভিতৰত প্ৰথম কাম হ'ল যে আমি যিকোনো প্ৰকাৰে এটা নিউজ চেনেলক আমাৰ পক্ষত ৰাখিব লাগিব। টেলিভিছন হ'ল গণমাধ্যমৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম। যদি এজন সাংবাদিকে আমাক অলপ প্ৰতিনিধিত্ব কৰি সমষ্টিয়ে গৈ শাসকীয় দলে যোৱা ৫টা বছৰত কি ডেভেলপমেণ্টৰ কাম কৰিলে তাৰ কিছু সুৰুঙা উলিয়াই নিউজ কৰে, তেনেহ'লে আমি ৰাইজৰ কাষ চাপি যোৱাত সহায় হ'ব। ৰাইজে পুনৰবাৰ আমাক বিশ্বাস কৰিব। হেৰি, আপুনি এতিয়া অতি সোনকালে দিগন্তক এবাৰ লগ কৰক। দিগন্তক? অঁ, সিয়ে সকলোবোৰ গণ্ডগোল কৰিছে। সিয়েইতো নীৰৱক সকলোবোৰ কথা কৈছেগৈ। নীৰৱক? তাৰমানে নীৰৱে সকলো গম পালে? অঁ, পাইছে। কিন্তু মোৰ মতে নীৰৱে গম পালেও একো নহয়, কাৰণ সি খুব ভাল আৰু সহজ সৰল ল'ৰা। আৰু আমিতো জোৰকৈ তাক ছোৱালী গটোৱা নাই, সি নিজে পচন্দ কৰি তাক বিয়া কৰাইছে। কিন্তু কথাবোৰ যাতে ইয়াতেই শেষ হৈ যায়। কাইলৈ পৰহিলৈ দিগন্তৰ পৰা কথাবোৰ বনজুইৰ দৰে বিয়পি গ'লে সমস্যা বাঢ়িব। কিন্তু দিগন্তক ক'ত বিচাৰি পাম? ক'ত বিচাৰি পাই মই নাজানো। মুঠতে তাক বিচাৰি ইয়ালৈ আনি তাক ভালকৈ কথাবোৰ বুজাওক। এতিয়া সিহে আমাক বচাব পাৰিব। সি চাৰিওফালে কথাবোৰ কৈ ফুৰিলে এইবাৰ এইখন ঠাইও এৰি আমি আকৌ আন ঠাইলৈ যাবগৈ লাগিব। কিন্তু সিদিনাখন আমাৰ ঘৰলৈ আহোঁতে যে আমি অচিনাকি ভাও ধৰিলোঁ, এতিয়া কোনটো সতেৰে তাৰ আগত নিজৰ পৰিচয়টো দিওঁগৈ? উহ ৰাম, নুবুজে কিয়? ইয়াত আমাৰ স্বাৰ্থ আছে, আমিতো সৰু হ'বই লাগিব। প্ৰয়োজন হ'লে টকা পইচা কেইটামান দি হ'লেও তাৰ মুখখন বন্ধ কৰিব লাগিব। মই তাক আমাৰ সকলোবোৰ কথা ক'ম, ভালকৈ বুজাম। আপুনি কেৱল এবাৰ মাত্ৰ তাক ইয়ালৈ লৈ আহক। লাহে লাহে বৈ উলাহৰে নৈ জীৱন এটি